হেল্ল' এভৰিৱান ৱেলকাম টু ইকুহিপাত সকলোকে এটি নতুন ক্লাছলৈ আকৌ এবাৰ স্বাগতম জনাইছো আজিৰ এই ক্লাছটো আমাৰ আগৰ নিচিনাকৈয়ে আমি কেইটামান টাইম এণ্ড ৱৰ্কৰ কুৱেশ্যন ডিছকাশ্যন কৰিম অলৰেডি আমি টাইম এণ্ড ৱৰ্কৰ এটা পাৰ্ট আপলোড কৰিছো আজি আমাৰ দ্বিতীয়টো ক্লাছ হ'ব হয়তো সকলোৱে আগৰ যিমান কেইটা ক্লাছ আছে গোটেইকেইটাই চালে আৰু আৰম্ভ কৰিছো ক্লাছটো একদম ষ্টাৰ্টিঙতে মই কৈ দিছো যে টাইপ 1 যিটো আছে ন টাইপ 1ৰ আমাৰ বহুত কেইটা টাইপৰ কুৱেশ্যন আছিলে টাইপ 1ৰ ৱৰ্কিং টুগেডাৰৰ কনচেপ্টটোৰ কুৱেশ্যন আমি লাষ্ট ক্লাছত ডিছকাশ্যন কৰিছিলো তো বৰ্তমানৰ কাৰণে আমি দুটা হোমৱৰ্ক লৈ লওঁ দুটা কুৱেশ্যন আমি লৈ লওঁ ট্ৰাই কৰো সেই দুটা কুৱেশ্যনৰ এনচাৰ কেনেকৈ আহিব কি কৰিম সেই দুটাৰ আৰু তাৰে পাছত আমি লেফ্ট জইন আৰু অল্টাৰনেটিভ ডেজ এই কনচেপ্ট বিলাকৰ পিনেও লাহে লাহে আগবাঢ়িম অকে আৰম্ভ কৰিছো ষ্টাৰ্টিঙতে এইটো কুৱেশ্যন তোমালোকে সকলোৱে ট্ৰাই কৰা খুব ইজি কুৱেশ্যন হয় এটা কৈছে এ আৰু বি এ এটা কাম ক্ৰমে 12 দিন আৰু 18 দিনত সম্পূৰ্ণ কৰিব পাৰে দেন দুয়োজনে মিলি কিমান দিনত কামটো সম্পূৰ্ণ কৰিব তো এ আৰু বিৰ আমাক কথা কৈছে যে এ কৰিব 12 দিনত আৰু বি এ কৰিব কিমান দিনত বি কৰিব 18 দিনত এতিয়া ইয়াৰে পৰা আমি কি কৰিম এলচিএম ল'ম ন দুইটা এলচিএম কিমান আহিব 36 এতিয়া ইয়াৰে পৰা যদি আমি এফিচিয়েন্সি উলিয়াবলৈ যাওঁ এফিচিয়েন্সি কিমান আহিব এতিয়া আহি গ'ল 3 আৰু 2 তো 3 and 2 হৈ গ'ল আমাৰ এফিচিয়েন্সি আমি এ আৰু বি এ কাম কৰাৰ ক্ষমতা যিটো আছে বা এফিচিয়েন্সিটো আমি ইয়াতে উলিয়াই দিলো এতিয়া আমাক কৈছে দুয়ো মিলি কামটো কৰিব মানে দুয়োটাৰ এফিচিয়েন্সি কি হ'ব যোগ হ'ব অৰ্থাৎ 5 হৈ গ'ল দুয়োটাৰ এফিচিয়েন্সি এতিয়া এই এফিচিয়েন্সিটো হৈছে টোটেল এফিচিয়েন্সি আৰু এইটোৰে আমি কি কৰিম 36ক ডিভাইড কৰিব লাগিব অৰ্থাৎ ফাইনেল এনসাৰটো আহিব 5 7 গুণ 35 লগতে 7.2 ডেজ হৈ যাব আমাৰ কাৰেক্ট এনসাৰ ক্লিয়াৰ নে তো এইটোৱে হৈ গ'ল আমাৰ কাৰেক্ট এনসাৰ আৰু এনেকৈ আমি ইয়াৰে এনসাৰটো উলিয়াব পাৰিম মই লাষ্ট ক্লাছত এনেকুৱা ধৰণৰ টাইপৰ প্ৰতিটো কুৱেশ্যন ডিছকাশ্যন কৰিছিলো মই আৰু এটা কুৱেশ্যন ইয়াৰে আছে এইটো কুৱেশ্যন তোমালোকে ট্ৰাই কৰিবা এণ্ড কমেণ্ট বক্সত জনাবলৈ চেষ্টা কৰিবা বাকী আহিল আজিৰ এই ক্লাছটো আজিৰ এই ক্লাছটোত মেইনলি আমি ডিছকাশ্যন কৰিবলৈ গৈছো এটা টাইপ অফ কুৱেশ্যন যিটো আমাৰ লেফ্ট এণ্ড জইন বুলি আমি কওঁ লেফ্ট এণ্ড জইন কনচেপ্টৰ যিটো কুৱেশ্যন আছে সেইটো কুৱেশ্যন আমি আজি ডিছকাশ্যন কৰিম লেফ্ট এণ্ড জইনৰ কুৱেশ্যনটো আমি আজি ডিছকাশ্যন কৰিম আৰু সেই কুৱেশ্যনটোত আমাৰ কি হয় কেইটা মানুহে কিবা এটা কাম আৰম্ভ কৰিছে ঠিক আছে কেইটা মানুহে কাম এটা আৰম্ভ কৰিছে কাম কৰি পেলাই আধাতে কামটো এৰি থৈ গুচি যায় বুজি পালা কাম এটা আৰম্ভ কৰিছে আধাতে কামটো এৰি থৈ গুচি যাব সেইটোক আমি লেফ্ট কনচেপ্ট বুলি কওঁ আৰু কেতিয়াবা এনেকুৱা হয় যে কামবিলাক কৰি আছে তাৰপিছত হঠাৎ এজন মানুহ আহি পেলাই জইন কৰিলে সেইটোক আমি কওঁ লেফ্ট অৰ জইন কনচেপ্ট এতিয়া সেইটো কুৱেশ্যন কেনেকৈ ট্ৰাই কৰো প্ৰথমে অকণমান বেছিক কথা জানি লওঁ অকে তো তাৰ আগতে মই এইটোও জনাই দিওঁ যদি কোনোবাই অকল মেথমেটিক্সৰ কাৰণে বেটচ বিচাৰি আছে তেতিয়াহ'লে তোমালোকে ই কুহিপাতত যিটো আনবিটেবল 3.0 বুলি মেথমেটিক্স বুলি আছে তো এইটো অনলি ফৰ মেথমেটিক্সৰ বেটচ হয় তো তোমালোকে যদি কোনোবাই মেথছৰ অনলি বেটচ ল'ব বিচাৰা অবভিয়াছলি তোমালোকে জইন কৰিব পাৰা এইটো বেটছত আমি ট্ৰাই কৰো একদম বেছিক লেভেলৰ পৰা একদম টপ মোষ্ট লেভেল যিটো লেভেললৈকে আমাৰ চেন্ট্ৰেল গভৰ্ণমেন্টৰ এক্সাম হওক বা আমাৰ এডিআৰই হওক লগতে আমাৰ এপিএছচি আমি গোটেইকেইটা এক্সামে ক'ব পাৰো গোটেইকেইটা এক্সামতে যিমানখিনি লেভেললৈকে অহাৰ সম্ভাৱনা আছে আমি সেই গোটেইখিনি বস্তু ইয়াতে কমপ্লিট কৰিম তো জাষ্ট কৰিব কি লাগে তোমালোকে এই যদি মেথছত ভাবি আছে কিবা বেটচ জইন কৰিম অবভিয়াছলি কৰিব পাৰা নেক্সট আহিছো এতিয়া আমাৰ আজিৰ ক্লাছৰ কনচেপ্টটোৰ পিনে অকে আমি ক্লাছটো বহুত বেছি দীঘলীয়া নকৰো কিন্তু আমি এই অকণমান সময়তে লেফ্ট আৰু জইনৰ দুইটা কনচেপ্টে ভালদৰে চাম যদি আমি লেফ্ট কনচেপ্টৰ কথা কওঁ কুৱেশ্যনটো এনেকুৱা হয় কুৱেশ্যনৰ লেংগুৱেজটো ভালদৰে চাবা দেই কুৱেশ্যন আমাক কয় এ কেন কমপ্লিট এ ৱৰ্ক এ এটা কাম 10 দিনত কৰিব পাৰে বি এ সেই একেটা কাম 18 দিনত কৰিব পাৰে ঠিক আছে if they start working if they start working together and ইয়াতে কৈছে and after 3 days a left the work a left the work then in how many days remaining work চাবা দেই এই কুৱেশ্যনটো চোৱা আৰু লগতে
মই ইয়াৰে অসমীয়াতো কৈ দিছো। ইয়াতে আমাক কি কথাখিনি কৈছে বাছ কথাখিনি বুজিবলৈ ট্ৰাই কৰা। ইয়াতে আমাক কৈছে এ এটা কাম 10 দিনত কৰে, বি এটা কাম 18 দিনত কৰে। এনেকৈ লিখিব পাৰিবা তোমালোকে যে এ এণ্ড বি can complete a work in 10 days and 18 days respectively, ঠিক আছে। তাৰপিছত কৈছে if they start working together, যদি সিহঁতে একেলগে কামটো কৰা আৰম্ভ কৰি 3 দিন পাছত এ left the work, 3 দিন পাছত এই কামটো এৰি যাব। then in how many days the remaining work will be finished, তেতিয়াহ'লে কিমান দিনত সেই ৰৈ যোৱা কামখিনি সম্পূৰ্ণ হ'ব, কিমান দিনত সেই ৰৈ যোৱা কামখিনি সম্পূৰ্ণ হ'ব। ওকে, কুৱেশ্যন লিখা হ'ল আমাৰ সকলোৰে। তো এইটোক আমি কওঁ লেফ্ট বুলি, মানে দুজন মানুহ আছে, কাম একেলগে কৰা আৰম্ভ কৰিছে, ঠিক আছে, একেলগে কামটো কৰি আছে, আধাতে কি হ'ল এজন মানুহ গুচি গ'ল, যোৱাৰ পিছত এতিয়া ৰৈ যোৱা কামখিনি কিমান দিনত হ'ব। এতিয়া এনেকুৱা ধৰণৰ যেতিয়া কুৱেশ্যন আহিব, মই আগতেও কৈছিলো যেতিয়ালৈকে আমাৰ এ এটা কাম কৰিছে বি এটা কাম কৰিছে এনেকুৱা কথা ক'ব ন, আমাৰ সেই মেথডটো চেমে থাকিব সলভ কৰা, অৰ্থাৎ প্ৰথমতে লিখি ল'ম এ কিমান দিনত কাম কৰে 10 দিনত, বি এ কিমান দিনত 18 দিনত, ইহঁতৰ যদি আমি এলচিএম লওঁ কিমান আহিব 90। ওকে, তাৰ পৰা যদি আমি ইয়াতে যদি এফিচিয়েন্সি ওলাব বিচাৰো, এফিচিয়েন্সি কিমান আহিব, এফিচিয়েন্সি ইয়াতে আহি গ'ল 9, ইয়াতে আহি গ'ল 5। তো ফাইনেলি আমি এ আৰু বিৰ এফিচিয়েন্সি গম পাই গলো, ঠিক আছে, এ আৰু বিৰ আমি এফিচিয়েন্সি গম পাই গৈছো। এতিয়া চোৱা এ এদিনত কৰে 9খন কাম, বি এদিনত কৰে 5খন কাম, যদি দুয়ো মিলি পেলাই চাওঁ, দুয়ো মিলি কিমানখন কাম কৰিব, টোটেল 14খন কাম কৰিব, ঠিক আছে। এ এদিনত কৰে 9খন, বি কৰে 5খন, ওকে, দুয়ো মিলি যদি কাম কৰে কিমান কাম হ'ব, টোটেল কাম হ'ব 14খন কাম হ'ব। ক্লিয়াৰ নে সকলোৰে? এ এদিনত কৰে 9খন কাম, বি কৰে 5খন, দুয়ো মিলি কাম কৰিলে 14খন কাম হ'ব। ওকে, এতিয়া এই যে 14খন কাম হ'ল, এতিয়া এই 14খন কাম এদিনতহে হৈছে, শুনক কি কৈছে, সিহঁতে 3 দিন কাম কৰিব একেলগে, ঠিক আছে, এদিনত সিহঁতে লগ হৈ পেলাই 14খন কাম কৰে, যদি 3 দিন কাম কৰে কিমানখন কাম হ'ব, 14ৰ লগত 3 এটা পূৰণ কৰিলে 14 দুগুণ 42, মানে 42খন কাম সিহঁতে 3 দিনত কৰিব। কথাটো এনেকুৱা নহয় জানো, এদিনত যদি 14খন হয়, দ্বিতীয় দিনত 14খন কাম হ'ব, তাৰে পিছৰ দিনত 14, টোটেলত কিমান হ'ল 42, মানে 42খন কাম কৰা হৈ গ'ল, কিমান দিনত, 3 দিনত। 3 দিনত এই যে 42খন কাম হ'ল, সেইখিনি কাম টোটেল কাম কিমান আছিলে 90 কামৰ পৰা বৰ্তমান 42খন কাম হৈ গৈছে, থাকি গ'ল কিমান 48 কাম ৰৈ গৈছে। এতিয়া এই যে 48 কাম ৰৈ গৈছে, সেই ৰৈ যোৱা কামখিনি কৰিব কোনে, সেই ৰৈ যোৱা কামখিনি কৰিব লাগিব, এটো গুচি গ'ল ন, আফটাৰ 3 days এ লেফ্ট দ্য ৱৰ্ক, এ গুচি গৈছে, মানে ৰৈ গ'ল কোন, বি, তো মানে বি এ কৰিব, এই যিখিনি কাম ৰৈ গৈছে এইটো কোনে কৰিব, বি কৰিব। কিয় বি বুলি কৈছো মই, কাৰণ এটো গুচি গৈছে এদিন, তো বি এ এদিনত কিমান কাম কৰে, এদিনত কৰে 5খন, এদিনত 5খন কৰে, টোটেল কাম কিমান আছে 48খন, এতিয়া 48খন কাম কৰিবলৈ কিমান সময় লাগিব, তাৰ কাৰণে যিখিনি কাম বাকী আছে এইটো কি বুলি কয়, এইটো কয় ৰিমেইনিং ৱৰ্ক, এইটো ৰৈ যোৱা কাম, এইটো হৈছে ৰৈ যোৱা কাম। এই ৰৈ যোৱা কামটোক আমি 5ৰে হৰণ কৰি কিমান আহিব 9.6 days, মানে ৰৈ যোৱা কামখিনি কৰিবলৈ কিমান দিন লাগিব 9.6 days। চোৱা দেই, মই গোটেই কুৱেশ্যন আকৌ এবাৰ ৰিপিট কৰিছো, ভালদৰে সকলোৱে চাই যোৱা, আমি এটা কুৱেশ্যনতে কনচেপ্টটো বুজি পাব লাগে, কনচেপ্ট বুজি পোৱাৰ পিছত এক্সামত আৰু চিন্তা নাই। আমাক কৈছে এ এটা কাম 10 দিনত কৰিব, বি 18 দিনত কৰিব, আমাক কৈছে যে দুয়ো মিলি পেলাই কামটো আৰম্ভ কৰিছে, মই আৰু মোৰ লগৰজনে একেলগে কামটো কৰিছো 3 দিনৰ কাৰণে, তাৰ পাছত মই কামটো এৰি গুচি গলো, যোৱাৰ পিছত কোনে কৰিব, মইতো নাই, তো থাকিব কোনে লগত, বি আছে, বি এ কামটো কৰিব, তো বি এ কামটো কিমান দিনত কৰিব, এতিয়া কুৱেশ্যনটো সেইটো, তো বি এ কিমান দিনত কৰিব, তাৰ কাৰণে আমি কি কৰিছো, আমি প্ৰথমতে এ আৰু বিৰ এফিচিয়েন্সি ওলালো, তো দুয়ো লগ হৈ এদিনত কিমান কৰে, এদিনত 14খন কৰে, মানে 3 দিনত কিমান হ'ব 42খন কাম। এতিয়া এইটো কাম হৈ গৈছে, তো হৈ যোৱা কামটো আমি কি কৰিছো, এতিয়া বিয়োগ কৰিলো, বিয়োগ কৰি পেলাই যিটো ৰৈ গৈছে সেইটো আমি কি বুলি কওঁ, ৰিমেইনিং ৱৰ্ক, আৰু এই যিটো ৰিমেইনিং ৱৰ্ক আছে এইটো কোনে কৰিব, অকল বি কৰিব, কাৰণ এই কামটো এৰি গৈছে, এৰি গৈছে ন, তো সেইকাৰণে আমি কি কৰিছো, এই 48খন কাম কিমান দিনত শেষ হ'ব, কেনেকৈ উলিয়াইছো, টোটেল ৱৰ্ক ডিভাইড বাই এফিচিয়েন্সি, এফিচিয়েন্সি মানে কি, যাৰ এফিচিয়েন্সি, যোনে কামখিনি কৰিব তাৰ এফিচিয়েন্সি ন, এতিয়া কামখিনি কৰিব কোনে 48খন কাম, অকল বি কৰিব, তো এখানে বিৰ এফিচিয়েন্সিটোৰে মই হৰণ কৰিছো। চোৱা দেই, আমাক যেতিয়াই কুৱেশ্যনত টাইম উলিয়াব দিব, আমাক কি কৈছে, হাউ মেনি ডেজ, আমাক ডেজ উলিয়াব দিছে ন, সময়, সময় যেতিয়া উলিয়াব দিয়ে আমি কি কৰো, সময় যেতিয়া উলিয়াব দিয়ে তেতিয়া আমি কি কৰো, আমি সদায়ে যিটো ৱৰ্ক ৰিমেইনিং আছে সেই ৰিমেইনিং ৱৰ্কটো আমি এফিচিয়েন্সিৰে ডিভাইড কৰো। এতিয়া এফিচিয়েন্সি কাৰ এফিচিয়েন্সি, যোনে কামটো কৰিব, যদি দুয়োজনে কামটো কৰিলেহেঁতেন আমি দুয়োজনেৰে লগ কৰি 14ৰে হৰণ কৰিলোহেঁতেন এফিচিয়েন্সি, আমি এইটো এফিচিয়েন্সিৰে হৰণ কৰিলোহেঁতেন যদি দুয়োজনে মিলি পেলাই কাম কৰিলে হয়। এতিয়া ইয়াতে কাম কৰিছে কোনে, ইয়াতে কাম কৰিছে অকল বি, তো সেইকাৰণে আমি কি কৰিছো, অকল বি কাম কৰিছে কাৰণে আমি ইয়াতে
বিৰ এফিচিয়েঞ্চিৰে ডিভাইড কৰিছো এতিয়া এইটো হৈছে আমাৰ 9.6 টো এনসাৰ হয় নে নাই এটা এইটো ডাঙৰ কোৱেশ্চন এটা যে 9.6 টো আমাৰ এনসাৰ হয় নে নাই তো 9.6 ডেজ টো এনসাৰ হয় কিন্তু কিছুমান কোৱেশ্চনত এইটো এনসাৰ নহব মানে একচুয়ালি কি হয় এক্সামত এই লেফট কনসেপ্টৰ দুটা কোৱেশ্চন আছে কিছুমান কোৱেশ্চনত কব যে যেতিয়া এ গুচি গ'ল এ এৰি গ'ল ন কামটো এৰি যোৱাৰ পাছত ৰৈ যোৱা কামখিনি কিমান দিনত হ'ল মানে আমাক যেনেকৈ ইয়াতে কৈছে হাউ মেনি ডেজ in how many days the remaining work will be finished এনেকৈ কৈছে ন ৰিমেইনিং ওয়ার্কটো কিমান দিনত হ'ব এইটো সুধিছে তো ৰিমেইনিং ওয়ার্ক বুলি কোৱাৰ কাৰণে ৰিমেইনিং ওয়ার্ক বুলি যে মেনশন কৰিছে সেই কাৰণে আমি এনসাৰ দিম 9.6 ডেজ আমাক ৰিমেইনিং ওয়ার্ক বুলি কৈছে ন তো 9.6 ডেজ আমি এনসাৰ দিম ৰিমেইনিং কোৱাৰ কাৰণে যদি আমাক ৰিমেইনিং শব্দটো নিদিলেহেঁতেন যদি আমাক কুৱেশ্যন ক'লে হয় যে কামটো কিমান দিনত হ'ব এই ক্ষেত্ৰত আমি 9.6 ডেজ এনসাৰ দিব নোৱাৰিলোহেঁতেন 9.6 দিনত কি হৈছে এই ৰৈ যোৱা কাম যিখিনি আছিলে সেইখিনিহে কমপ্লিট হৈছে আৰু বাকি তাৰে আগতে কেইদিন কাম কৰিছে 3 দিন এইখিনি কাম ৰৈ যোৱা বাকি তাৰে আগতে 42খনকে কাম হৈছে কিমান দিনত 3 দিনত মানে আগতে 3 দিন লাগিছিল এতিয়া 9.6 দিন লাগি আছে মানে কিমান হ'ল 9 3 12 দিন 12.6 দিন মানে আগতে লাগি আছে টোটেল মানে গোটেই কামটো যদি কৰাৰ কথা কওঁ মই যে গোটেই কামটো কিমান দিনত হ'ব 12.6 দিনত আৰু যদি আমি কওঁ যে এটা ৰৈ যোৱা কামখিনি কিমান দিনত হৈছে তেতিয়া আনসাৰ হৈছে 9.6 বুজিলা এক্সামত আমাৰ এই দুটা ধৰণৰ কুৱেশ্যন আহিব এতিয়া এটা কুৱেশ্যন তোমালোকক হোমৱৰ্ক দি দিলো আমাৰ এক্সামত এটা আৰু এটা হিন্ট কৰিয়ে দিছো বাৰু আমাক কৈ দিলে যে এ এটা কাম কৰিব 15 দিনত বি এটা কাম কৰিব 25 দিনত ঠিক আছে দুয়ো মিলি এ আৰু বি লগ হৈ পেলাই টোটেল 4 দিনৰ বাবে কাম কৰিছে 4 দিনৰ বাবে কাম কৰিছে তাৰপিছত বি কামটো লেফ্ট লৈছে বি লেফ্ট এতিয়া আমাক কৈছে কিমান দিনত কামটো সম্পূৰ্ণ হ'ব work will be finished এনেকে কয় কাম কিমান দিনত ফিনিশ হ'ব work will be finished ঠিক আছে ল্যাঙ্গুৱেজটো তোমালোকে লিখি লবা এনেকৈ লিখিব পাৰিবা এ আৰু বি এ এটা কাম ক্ৰমে 15 দিন আৰু 25 দিনত সম্পূৰ্ণ কৰে যদি দুয়োজনে মিলি 4 দিনত দুয়োজনে মিলি 4 দিন কাম কৰাৰ পাছত দুয়োজনে মিলি 4 দিন কাম কৰাৰ পাছত বি এ কামটো এৰি গুচি যায় তেতিয়াহ'লে কামটো কিমান দিনত সম্পূৰ্ণ হ'ব কুৱেশ্যন তোমালোকক জনাই দিলো সকলোৱে লিখি ললা এতিয়া এইটো যদি এনসাৰ কৰিবলৈ যাওঁ ইয়াতে এনেকুৱা হ'ব এ কামটো কৰিব 15 দিনত বি এ কামটো কৰিব 25 দিনত যদি আমি ইহঁতৰ এলচিএম লওঁ 75 আহিব তাৰে পৰা যদি আমি এফিচিয়েন্সি ওলাও 15 5 গুণ 75 25 3 গুণ 75 এইটো হৈ গ'ল আমাৰ এফিচিয়েন্সি হ'ল এতিয়া ইয়াতে যদি আমি চাওঁ এফিচিয়েন্সি এটা আছে 5 এটা আছে 3 এতিয়া ইহঁত দুয়োজনে লগ হৈ কিমান দিন কাম কৰিব তো দুয়োজনে লগ হলে এদিনৰ 8খন কাম হ'ব ইহঁতে 4 দিন কাম কৰিব মানে 8 4 গুণ কিমান 32 মানে 32খন কাম ইহঁতে 4 দিনত কৰিব ন একদিনত যদি 8খন কৰে 4 দিনত কিমান কৰিব 8 4 গুণ 32 ন তো মানে 32খন কাম ইহঁতে 4 দিনত সম্পূৰ্ণ কৰিব এতিয়া যিখিনি কাম হৈ গ'ল সেইটো বিয়োগ কৰি দিয়া ইয়াৰ পৰা 32খন কামটো যদি বিয়োগ কৰি দিওঁ কিমান কাম থাকিব ইয়াতে 40 43খন কাম থাকিব yes তো 43খন কাম বৰ্তমান বাকী আছে এতিয়া এই যিখিনি ৰৈ গৈছে ৰৈ যোৱা খিনি কোনে কৰিব বি তো এৰি গুচি যাব ন বি তো কাম নকৰে তো থাকিব কোন এ মানে এ কৰিব ঠিক আছে বাকি ৰৈ গৈছিলে 43খন কাম সেই 43খন কাম কৰিব এ কৰিব আৰু এইখিনি ক্যালকুলেট কৰিলে দেখিম 8.6 ডেজ মানে 8.6 দিনত এই যিখিনি ৰৈ যোৱা কাম আছে ৰৈ যোৱা কামখিনি 8.6 দিনত সম্পূৰ্ণ হ'ব কিন্তু এইটোৱে ফাইনেল আনসাৰ হয়নে নহয় এইটো হৈছে ৰৈ যোৱা কামখিনি শেষ হোৱাৰ সময় যে ৰৈ যোৱা কামখিনি ইমান দিনত হ'ব বাকি আগতেও 4 দিন কাম কৰিছিল ন আমাক যেতিয়া কুৱেশ্যনত ক'ব যে কিমান দিনত কামটো সম্পূৰ্ণ হ'ব তেতিয়া আমি সেই আগতে যি 4 দিন কাম কৰিছিল সেইটো ইয়াতে যোগ কৰিব লাগিব মানে 12.6 ডেজ আমাৰ এনসাৰ হ'ব ইমান দিনত এই গোটেই কামখিনি ইন দা সেন্স কি 75খন কাম 75 ওয়ার্ক ন টোটেল ওয়ার্ক 75 আছিলে তাৰে 4 দিনত 32খন কাম কৰিছে আৰু বাকি 8.6 দিনত 43খন কাম কৰিছে বুজি পালা yes এইটোৱে হৈ গ'ল আমাৰ লেফ্ট কনসেপ্টৰ কুৱেশ্যন এতিয়া নেক্সট আহিছো জয়েন্ট কনসেপ্টটো কেনেকুৱা জয়েন্ট কনসেপ্টৰ কুৱেশ্যন অকমান ডিফাৰেন্ট ইয়াতে আমাক কি ক'ব ইয়াতে ক'ব এ এটা কাম কৰিব পাৰে 10 দিনত বি এটা কাম কৰিব পাৰে 22 দিনত ঠিক আছে যদি বি ষ্টাৰ্ট working alone আমাক এনেকুৱা কথা ক'ব বি ষ্টাৰ্ট working alone and after 5 days alone and after 5 days A joined him then in how many days that work will be finished in how many days এনেকে লিখি থৈ দিয়া আৰু কুৱেশ্যন ঠিক আছে in how many days that work will be finished অসমীয়াত লিখিবা এ আৰু বি এ এটা কাম ক্ৰমে 10 দিন
আৰু 22 দিনৰ সম্পূৰ্ণ কৰে 10 দিন আৰু 22 দিনৰ সম্পূৰ্ণ কৰে বিয়ে অকলে কামটো আৰম্ভ কৰি 5 দিন কৰাৰ পাছত এ কামটো যোগদান কৰে তেতিয়াহ'লে কামটো কিমান দিনত সম্পূৰ্ণ হ'ব এইটো যে কুৱেশ্যন ইয়াতে আমি আগৰখিনি কামে মই কৈছিলো ন যেতিয়ালৈকে আমাৰ এ এৰ কথা ক'ব বিৰ কথা ক'ব আমাৰ মেথড কেতিয়াও চেঞ্জ নহয় ঠিক আছে এ আৰু বি মই ইয়াতে লিখি ললো এইটো 22 আহিব কিমান আহিব 110 আহিব চাগে yes 110 আহিব ইয়াতে যদি আমি এফিচিয়েঞ্চি চাওঁ 11 ইয়াতে যদি চাওঁ 22 5 গুণ 110 ঠিক আছে তো আমি ইয়াতে এফিচিয়েঞ্চি ওলাই দিম এতিয়া আমাক কুৱেশ্যনত কি কৈছে আমাক কৈছে যে বি অকলে কামটো কৰিব বি অকলে কামটো কিমান দিনৰ কাৰণে কৰিব চোৱা বি এদিনত কৰে 5খন কাম এ এদিনত কৰে 10খন আৰু টোটেলৰ আমাৰ এইখিনি আছে বি এ অকলে কামটো কৰিব 5 দিন চোৱা এদিনত কৰে 5খন কাম 5 দিনত কিমানখন কৰিব তো 5 পূৰণ 5 কৰিলে আমি দেখিম 25খন কাম 5 দিনত 25খন কাম কোনে কৰিব বি কৰিব তো 25খন কাম ইয়াৰে পৰা বিয়োগ কৰি দিয়া মানে 25খন কাম হৈ গ'ল বুজি পালা তো কিমান আহিব ইয়াতে 85 তো 85খন কাম বৰ্তমান বাকী আছে 25খন কাম আমাৰ হৈ গৈছে এতিয়া ৰৈ গৈছে কিমান 85খন কাম ৰৈ গৈছে এতিয়া এই ৰৈ যোৱা কামখিনি কোনে কৰিব এই ৰৈ যোৱা কামখিনি দুয়োজনে লগ হৈ কৰিব চোৱা আগতে বি অকলে কাম কৰিছিল বিয়ে অকলে কামটো আৰম্ভ কৰিছিল ন 5 দিন কাম কৰিছে তাৰে পাছত এও আহিছে তো এতিয়া এদিনত 16খনকৈ কাম হ'ব কাৰণ চোৱা এ কৰে এদিনত 11খন কাম আৰু বি এ কৰে 5খন যদি দুয়োটা যোগ কৰি দিওঁ 11 যোগ 5 16 মানে এদিনত 16খনকৈ কাম হ'ব এদিনত যদি 16খন কাম হয় 85খন কাম কৰিবলৈ কিমান সময় লাগিব 16ৰে হৰণ কৰি দিয়া কাৰণ এইটো হৈছে ৱৰ্ক আৰু এইটো হৈছে এফিচিয়েঞ্চি ৱৰ্ক ডিভাইড বাই এফিচিয়েঞ্চি কৰিলে কি ওলাব ৱৰ্ক ডিভাইড বাই এফিচিয়েঞ্চি কৰিলে সদায় আমাৰ টাইমে ওলাব ঠিক আছে ইয়াতে আমাৰ আহিব কিমান 5 by 16 5 by 16 days মানে ইমান দিনত কি হ'ব ইমান দিনত সেই ৰিমেইনিং কাম যিখিনি ৰৈ আছিলে চোৱা ৰৈ যোৱা কাম আছিলে 85খন সেই ৰৈ যোৱা কামখিনি 5 সমস্ত 16 ভাগত 5 দিনত সম্পূৰ্ণ হ'ব ৰৈ যোৱা কামখিনিহে ঠিক আছে ৰৈ যোৱা কামখিনিয়ে ইমান দিনত হ'ব কিন্তু আমাক কুৱেশ্যনত কৈছে যে গোটেই কামটো কিমান দিনত হ'ব আমাক জাষ্ট চিম্পলি কৈছে ন দেন ইন হাউ মেনি ডেজ দা ৱৰ্ক উইল বি ফিনিশ মানে কামটো কিমান দিনত হ'ব কামটো কিমান দিনত হ'ব বুলি ক'লে আমি গোটেই কামটোৰ কথা ক'ব লাগিব মানে 110খন কাম 110খন কাম এতিয়া সময় লাগিছে ইমান আৰু আগতেও 5 দিন লাগি আছিল ন আগতেও 5 দিন লাগি আছিল মানে 5 দিন যোগ এইটো যোগ কৰিলে আহিব 10 দিন 16 ভাগৰ 5 দিন ইমান এনেকুৱা ঠিক আছে এনেকুৱা আমাৰ এইটো ফাইনেল আনসাৰ then 5 by 16 days আমাৰ টোটেল ডেজ লাগিব কামটো সম্পূৰ্ণ কৰিবলৈ তো এইটোকে আমি কওঁ জইন কনসেপ্ট আৰু ইয়াৰে আগৰটো লেফট মানে জইন আৰু লেফটৰ তোমালোকে কি কৰিব লাগে যিখিনি কাম সিহঁতে অকলে কৰিলে যিখিনি কাম সিহঁতে হয়তো লগ হৈ কৰিলে তো সেইখিনি কাম প্ৰথমতে মাইনাছ কৰিব লাগে এতিয়া ইয়াতে আমাক কৈছে যে বি অকলে কামটো আৰম্ভ কৰিছে তো অকলে কিমান কাম কৰিলে 25খন কাম সেই 25খন কামটো ইয়াৰ পৰা মাইনাছ কৰি দিয়া বাকি যিখিনি ৰৈ গ'ল সেইখিনি কাম কোনে কৰিব দুয়োজনে লগ হৈ কৰিব তো সেইকাৰণে দুয়োজনৰে এফিচিয়েঞ্চি যোগ কৰি দিছো কেতিয়াবা এনেকুৱা কুৱেশ্যন থাকিব য'ত লেফট লৈছে যেনেকৈ এইটো কুৱেশ্যনতে লেফট লোৱা নেকি এইটো কুৱেশ্যন আছিলে লেফট লোৱা ইয়াতেও লেফট আছিলে য়েছ লেফট ইয়াতে কি হৈছে চোৱা প্ৰথমতে এ আৰু বিয়ে লগ হৈ কাম কৰিব মানে এদিনত 8খনকৈ কাম হ'ব কিন্তু এটা সময়ৰ পাছত মানে 4 দিন পাছত কি হৈছে কোনোবা এজন গুচি গৈছে থাকিব কোন এজনহে থাকিব সেই এজনে এতিয়া অকলে কৰিব ৰৈ যোৱাটো এতিয়া 43 ৱৰ্ক ৰৈ গৈছে সেইটো কোনে কৰিব অকলে এ কৰিব কাৰণ বি ইয়াতে গুচি গৈছে হয়নে তো যিখিনি মানুহে গুচি যাব বুলি ক'ব গুচি যোৱা বুলি ক'লে চাবা প্ৰথমতে সিহঁতে যিকেইদিন আছিল মানে কিমান কাম কৰিলে যিকেইদিন আছিল কিমান কাম কৰিলে সেইখিনি কাম বিয়োগ কৰি লোৱা ৰৈ যোৱা কামখিনি যিকেইজন এতিয়া বাকী আছে হয়নে আমিও তেনেকুৱা কৰো আমি যেতিয়া কিবা এটা কাম চাপোজ বহুত কেইজন মানুহে লগ হৈ কৰি আছো তাৰে পিছত কেইজন মানুহ গুচি গ'ল বাকীখিনি কাম যিখিনি ৰৈ গ'ল আমি যিকেইজন মানুহ বৰ্তমান আছো সিহঁতে ভগাই লয় ন সকলোৱে তেনেকুৱা হয় তো যিজন গুচি গ'লতো গ'ল তো সেইকাৰণে আমি যেতিয়া মানুহ এজন গুচি যাব যোৱাৰ পিছত তাৰ এফিচিয়েঞ্চিটো নোহোৱা কৰি দিম আমি নতুনকৈ এফিচিয়েঞ্চি কমাই দিম এতিয়া ইয়াতে 43খন কাম আছে কিন্তু 43খন কাম কৰোতে এফিচিয়েঞ্চি আমি 5ৰে কাম কৰিব লাগিব কাৰণ মাত্ৰ এহে কাম কৰি আছে বিটো নাই ওকে তো এনেকুৱা ধৰণৰে কুৱেশ্যন হৈছে আমাৰ লেফট আৰু জইনৰ দুটা কুৱেশ্যন আমি ডিসকাশন কৰিলো এটা কুৱেশ্যন আৰু এটা হোমৱৰ্ক লৈ লোৱা আমাৰ এইটো কুৱেশ্যন তোমালোকে ট্ৰাই কৰিবা এ এটা কাম কৰে 10 দিনত বি এটা কাম কৰে 16 দিনত দেন চি এটা কাম কৰে 20 দিনত ঠিক আছে ইফ দে ষ্টাৰ্ট ৱৰ্কিং টুগেদাৰ যদি সিহঁতে ষ্টাৰ্ট ৱৰ্কিং টুগেদাৰ যদি সিহঁতে গোটেই কেইজনে একেলগে কাম কৰা আৰম্ভ কৰে ঠিক আছে সিহঁতে ৱৰ্কিং টুগেদাৰ সিহঁতে যদি একেলগে কাম কৰা আৰম্ভ কৰে and after 2 days be left out and after 2 days be left out after 2 days be left the work and
বি নালাগে, এইটো এ লৈ দিয়া। After 2 days, A left the work to দিয়া। A left the work and again after 3 days, B left the work. Then, in how many days work can be completed? ঠিক আছে? Okay, তো এইটো কুৱেশ্যন অসমীয়াত লিখিবা A, B আৰু C এ এটা কাম ক্ৰমে 10 দিন, 16 দিন আৰু 20 দিনত সম্পূৰ্ণ কৰে। যদি সিহঁতে আটাইকেইজনে একেলগে কাম কৰা আৰম্ভ কৰে, আৰু দুদিন পাছত A কামটো এৰি গুচি যায়। আকৌ 3 দিন পাছত B এ কামটো এৰি গুচি যায়। তেতিয়াহ'লে কামটো কিমান দিনত সম্পূৰ্ণ হ'ব? ঠিক আছে, লেফ্ট কনচেপ্টৰ কুৱেশ্যন। প্ৰথম দুদিনৰ পাছত A গুচি যাব, তাৰে পিছৰ দুদিনৰ পাছত B গুচি যাব। আমাক এতিয়া কৈছে যে শেষত কামটো কোনে কৰিব, ঠিক আছে, কিমান দিনত কামটো সম্পূৰ্ণ হ'ব। কাৰণ এইটো কুৱেশ্যন হোমৱৰ্ক লৈ লোৱা, সকলোৱে ট্ৰাই কৰা। নেক্সট ক্লাছত আমি এইটো কুৱেশ্যন ডিছকাশ্যন কৰিম আৰু আমি এই চেপ্টাৰটো খতম কৰিম। অ'কে, আমি আজিৰ ক্লাছটো ইয়াতে সামৰিছো, ইয়াতকৈ বেছি দীঘলীয়া নকৰো। আমি এটা কনচেপ্ট আলোচনা কৰিছো। আজিৰ আমি ক্লাছত ডিছকাশ্যন কৰিলো লেফ্ট এণ্ড জইন, দুটা কনচেপ্ট, লেফ্টৰো কনচেপ্টৰ কথা আলোচনা কৰিলো আৰু জইনৰো। ঠিক আছে, বেছি দীঘলীয়া নকৰো। নোটছবিলাক ভালদৰে বনাই যাবা। যদি কাৰোবাৰ কিবা ডাউটছ থাকে মোক টেলিগ্ৰামত মেথছ বাই নিৰ্মল ছাৰ, আৰু লগতে মই কৈছিলো ডেছক্ৰিপশ্যনত এটা হোৱাটছএপ গ্ৰুপৰ লিংক আছে। হোৱাটছএপ গ্ৰুপটো তোমালোকে জইন কৰিব পাৰিবা। তাতেও তোমালোকে মোৰ কণ্টেক্ট কৰিব পাৰিবা, তাতেও ক'ব পাৰিবা। মই অলপ টাইমৰ কাৰণে এভৰিডে মই কিবা এটা টাইম মই ফিক্স কৰা নাই এতিয়ালৈকে যোনে জইন হ'ব দিছো। তাৰপিছত মই অলপ টাইমৰ কাৰণে তাতে খুলি দিম, মেছেজ কৰাৰ পাৰ্মিশ্যন এটা দি দিম, টাইম এটা আমি শ্লট ঠিক কৰি পেলাই তাতে তোমালোকে ডাউটছবিলাক জনালে হ'ল। ঠিক আছে, আৰু যদি কোনোবাই আছাম পুলিচৰ কাৰণে প্ৰিপেয়াৰ কৰি আছে, আছাম পুলিচৰ কাৰণে বেটছ যদি ল'ম বুলি ভাবিছে, অবভিয়াছলি তোমালোকে আমাৰ কুহিবাতৰ সৈনিক বেটছটো জইন কৰিব পাৰা। খুব ধুনীয়াকৈ তাতে গোটেইখিনি ক্লাছেছ ষ্টাৰ্ট কৰা হৈছে। তো গোটেইখিনি চিলেবাছ কভাৰ কৰা হ'ব। লগ পাম সকলোকে অন্য এটি ক্লাছত। আজিৰ কাৰণে ইয়াতে সামৰিছো। থেংক ইউ।